আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰ সংকটপূৰ্ণ অৱস্থাত আছে। আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰ সংকটত পৰিছে। আজি এই ভাৰতবৰ্ষৰ গণতন্ত্ৰক উদ্ধাৰ কৰিবৰ কাৰণে আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ শোণিতপুৰ জিলাৰ বিৰোধী সমূহ দল, যি আমাৰ বিৰোধী সন্মিলিত দল আছে, আজি আমি সকলো একত্ৰিত হৈছোঁ এই গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে। আপোনালোকে দেখিছে, যিখন ভাৰতবৰ্ষক বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্ৰ দেশ বুলি কোৱা হয়, এই দেশখনত এই বিজেপি চৰকাৰে আজি গণতন্ত্ৰ হত্যা কৰিছে। আজি উচ্চ সদনৰ নিম্ন সদনৰ পৰা 142 গৰাকী সাংসদক তেওঁলোকে নিলম্বন কৰি কেইবাখনো ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ বিধেয়ক পাছ কৰিছে। তেওঁলোকৰ নিজৰ যিটো দাবী যে এক দেশ এক ৰাষ্ট্ৰ এটা দল, তেওঁলোকৰ যিটো মূল উদ্দেশ্য আছিল এক ৰাষ্ট্ৰ আৰু এক দল থাকিব, আজি সেইটোৱে কৰিবলৈ গৈ আছে। ইয়াত কোনো গণতন্ত্ৰৰ অধিকাৰ নাই, ৰাইজৰ কোনো প্ৰতিবাদৰ কথা নাই, ৰাইজৰ কোনো ভাষাৰ কথা নাই। সেইকাৰণে আজি আমি কৈছোঁ যে এই স্বেচ্ছাচাৰী বিজেপি চৰকাৰখনে এই যদি স্বেচ্ছাচাৰিতা শাসন বন্ধ নকৰে, তেতিয়াহ'লে আমি অসমত তথা ভাৰতবৰ্ষত আজি সমূহ বিৰোধী বিজেপি বিৰোধী দল একত্ৰিত হৈ ইয়াত প্ৰবল প্ৰতিবাদ কৰা হ'ব। আজি আপোনালোকে দেখিছে, আজি আমাৰ শোণিতপুৰ জিলাৰ আমাৰ বিৰোধী ঐক্য মঞ্চৰ সমূহ দল ওলাই আহিছে গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে। আজি আমাৰ মূল দাবী হ'ল গণতন্ত্ৰ ৰক্ষা কৰিব লাগে, ছেফ ডেমক্ৰেচি। আমাৰ আজি এই কাৰণে আমি গণতন্ত্ৰ ৰক্ষা দিৱস পালন কৰিছোঁ আৰু ছেফ ডেমক্ৰেচি দি আজি আমি উদযাপন কৰিছোঁ। এই বিজেপি চৰকাৰৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে ৰাইজক আমি আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ। আজি সংবিধান ৰক্ষাৰ স্বাৰ্থত আমি এই গণতন্ত্ৰ আন্দোলনত আমি ওলাই আহিছোঁ, ভাগ লৈছোঁ। আজি আপোনালোকে দেখিছে, তেওঁলোকে গণতন্ত্ৰক মানে কবৰস্থানত তেওঁলোকে পঞ্চাইছে। ভাৰতৰ যিটো সংবিধান, যিটো গণতন্ত্ৰ, সেই গণতন্ত্ৰ তেওঁলোকে সৰ্ব কৰিছে। আজি 47 জনকে সংসদক তেওঁলোকে সংসদৰ পৰা বহিষ্কাৰ কৰিছে। এইটো ভাৰতত মানে ইতিহাস কৰিছে, মানে এইটো এটা আজব কাণ্ড। এনেধৰণৰ তেওঁলোকে যিটো তানাশ্বাহী আৰম্ভ কৰিছে, গতিকে আমি তানাশ্বাহীৰ বিৰুদ্ধে আমি আজি জনগণ ওলাই আহিছোঁ। আমি সকলো বিৰোধী ঐক্যমঞ্চ হৈ ওলাই আহিছোঁ। আগন্তুক 24 লোকসভা ইলেকশ্যনত আমি সমূহ ৰাইজক আমি আহ্বান জনাম, এই তানাশ্বাহীৰ বিৰুদ্ধে আপোনালোকে ওলাই আহক, এই আন্দোলনত সমভাগী হওক। 24 আপোনালোকে একেলগে হৈ বিৰোধী ঐক্যমঞ্চৰ হৈ আপোনালোকে যুঁজ দিয়ক। এটা মানে এনেকা এটা পৰিস্থিতিত পৰি গৈছে যে আমি আকৌ ছেকেণ্ড টাইম ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে, গণতন্ত্ৰৰ কাৰণে এতিয়া ফাইট কৰিবলগীয়া হৈছে ভাৰতীয় জনগণে। এই গতিকে আমি অসমতো সম্পূৰ্ণ বিৰোধী যিখিনি বিৰোধী ঐক্য মঞ্চই মিলি পেলাই তেজপুৰতো আজি ধৰ্ণা কাৰ্যক্ৰমত আমি সবেই পাৰ্টিচিপেট কৰিছোঁ। একমাত্ৰ গণতন্ত্ৰক ভাৰতবৰ্ষৰ পৰা বচাব লাগিব, এই উদ্দেশ্যেৰে আমি সব ইউনাইটেড। আমাৰ মানে কোনো হেৰি নাই যে আমি অকল এটা ফেচিবাদী শাসকৰ বিৰুদ্ধে এইবাৰ আমি ভাবিছোঁ, আমি আহ্বান কৰিছোঁ অসমৰ জনগণেও এই বিৰোধী ঐক্য মঞ্চত সমৰ্থন জনাব আৰু গণতন্ত্ৰৰ পক্ষে অসমৰ জনগণ আছে, এইটোকে পতিয়ান নিয়াবলৈ আমি আজি এই কৰ্মসূচী আয়োজন কৰিছোঁ।